হেল্ল' গাইজ, মন্দিৰৰ চাৰিওফালে এপাক ঘূৰিম আৰু দেখুৱাব চেষ্টা কৰিম আপোনালোকক। চাই থাকক, এটা ধুনীয়া মনোমোহা মন্দিৰৰ ভিতৰত আছোঁ এতিয়া। আৰু এয়া হৈছে ওপৰৰ দৃশ্য, দেখিছেনে? এই মন্দিৰটো হৈছে ভোলেনাথৰ মন্দিৰ, শিৱ মন্দিৰ মানে। তো ইয়াতে 5খন মন্দিৰ আছে। এটা মন্দিৰ হৈছে মা কালী, এটাত শিৱ, এটাত আছে গণেশ, এটাত আছে শ্ৰীকৃষ্ণ, এটাত বজৰংবলী। তো গোটেইখিনি আমি দৰ্শন কৰিলোঁ একোটাকৈ, আৰু আপোনালোকক দেখুৱাবই, ওপৰত আহি পিনে দেখুৱাব চেষ্টা কৰিছোঁ। আৰু ডিজাইনবোৰ চাওকচোন, কিমান ধুনীয়া নহয়নে? আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশটো দেখুৱাই আছোঁ, চাওক। এইটো জিৰণি কোঠা এটা দেখিছেনে? আৰু এইপিনে পদূলিৰ পৰিৱেশ মানে ক'ব লাগিব, কিয়নো বাহিৰৰ ফালে ধুনীয়া গছ গছনি ৰোপণ কৰি থৈছে। এইপিনে ধুনীয়া এটা শীতল বতাহ জেগাত আছে। আৰু এইপিনে চাৰিওফালে জেৰেষ্ট লৈ গৈছে, এটা ধুনীয়া জিৰণি কোঠা এটা আছে। আৰু মই এইপিনে এপাক আৰু ঘূৰিম আৰু দেখুৱাই আছোঁ। চাওক, টাইলছবোৰ ইমান ধুনীয়া নহয়নে? ৰঙা, বগা তেনেকুৱা টাইলছ লগাইছে, ধুনীয়া। আৰু পিছে আজি মানুহ বহুত কম নহয়, ইমান মানুহ নাই আজি। এনেই এইভাগে বহুত ধেৰ মানুহ হয় বোলে কিছুমান সময়ত, মঙলবাৰ আৰু শনিবাৰে। তো আজি মানুহ বহুত কম আছে, তথাপিও ভাল লাগিছে। আৰু এইটো হ'ল চিৰিটো, চাওক, দেখিছেনে? আৰু এয়া হৈছে আমাৰ ভোলে বাবা, হৰ হৰ মহাদেৱ। তেওঁৰ চৰণত কটকটি সেৱা জনাইছোঁ। তেওঁ যাতে সকলোৰে জীৱনত মংগল কৰে, তাৰে কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। আৰু আমি ইয়াৰ পৰা ওলাই পিনে আকৌ যাব লাগিল। দেখিছে আমাৰ ভোলেনাথ। কিন্তু কি জানানে গাইছ, একদম সঁচাকৈ আকৰ্ষণীয় এটা ঠাই, শান্তিময় ঠাই, একদম বহুত ভাল লাগে। মই দুবাৰ হ'ল যিহেতু, আৰু এবাৰ আহিছোঁ আজি। আৰু এইটো চাওক, দেখুৱাই আছোঁ। এয়া হৈছে মুখ্য মন্দিৰটো, ইয়াতে মা কালী আছে। তো ইয়াৰ ডিজাইনবোৰতো আৰু আকৰ্ষণীয় দেখিবলৈ। আহিলে ভাল লাগে আৰু সঁচাকৈ। এইপিনে কি ধুনীয়া একদম ৰঙা কালাৰৰ ফুল গছ, চাওকচোন ডিজাইনবোৰ। তো গাইছ, ভিডিঅ'টো কেনেকৈ পালে চাই পিনে জনাবলৈ নাপাহৰিব। আৰু যাবৰে হ'ল। তো এইখনে স্বৰ্ণশিল্পী মা কালী মন্দিৰৰ শেষৰটো ভিডিঅ' যেন লাগিছে, কিয়নো কেনেকৈ লাগিছে জনাবলৈ নাপাহৰিব গাইছ দেই। ভাল লাগিলে লাইক কমেণ্ট কৰিব।